প্ৰদান কৰে হয়নে নহয় অসমৰ পৰা ইমান গুৰুত্বপূৰ্ণ এজন নেতা ওলোৱাটো বহুত গুৰুত্বপূৰ্ণ কথা গতিকে সকলোকে মই জোৰকে এটা হাত তালি বজাবৰ কাৰণে অনুৰোধ কৰিম আজি এই অৱস্থান ধৰ্মঘট উপস্থিত থকা বিৰোধী ঐক্য মঞ্চৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকল অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়া বিধায়িনী দলৰ দলপতি মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া উপদলপতি ৰকিবুল হুছেইন ডাঙৰীয়া বিধায়ক ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া অসম জাতীয় পৰিষদৰ সভাপতি মাননীয় নৰেন্দ্ৰজ্যোতি গগৈ ডাঙৰীয়া আম আদমি পাৰ্টিৰ কনভেনাৰ ডক্টৰ চৌধুৰী ডাঙৰীয়া বিধায়িকা মাননীয় শিৱামণি বৰা ডাঙৰীয়ানী বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল নেতাসকল সাংবাদিক বন্ধুসকল আজি আমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন আজি আমালোকৰ কাৰণে এটা আৱেগিক দিন আৰু আজি এই অনুষ্ঠানত আমি নিজৰ আৱেগ ব্যক্ত কৰিবলৈ বিচাৰিছো যিজন প্ৰধানমন্ত্ৰী আজি কাজিৰঙা ফুৰিবলৈ আহিছে অলপ কাজিৰঙাৰ পৰা ওলাই আহি অসমৰ মানুহক চিনি পাবলৈ আহ্বান জনাইছো অসমৰ মানুহৰ কণ্ঠ শুনিবলৈ আহ্বান জনাইছো অসমৰ মানুহৰ আৱেগ বুজিবলৈ আহ্বান জনাইছো কাইলৈ এই প্ৰধানমন্ত্ৰীজনে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উদ্ঘাটন কৰিবলৈ আগবাঢ়িছে কিন্তু বীৰ লাচিতৰ আদৰ্শ কি সেই আদৰ্শই তেওঁলোকে বুজি পোৱা নাই যি আদৰ্শ যি জাতি প্ৰেম যি দেশ প্ৰেমৰ প্ৰতীক বীৰ লাচিত বৰফুকন হয় আজি সেই আদৰ্শৰ ওপৰত এটা কলা দাগ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এই আইন জৰিয়তে লগাই দিছে प्रधानमंत्री मोदी जी आप एक नहीं 100 वीर लासित बोरफुकन के अगर मूर्ति आपने स्थापन की उसके बावजूद भी अगर आपने ये आईन लागू किया तो वीर लासित के आदर्श पर आप एक काला दाग लगाने का काम करेंगे মোক যোৱাকালি জিলা প্ৰশাসনৰ পৰা ফোন আহিলে যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এটা নিৰ্দেশ আহিছে যে বৰ্তমানৰ সাংসদজনে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক স্বাগতম জনাবলৈ এই পানবাৰী ফিল্ডত থাকিব লাগে মই ভাবিলো মোৰ কাৰণে এটা সংকট যে মই প্ৰটকল মানুহ চৰকাৰৰ যি নীতি নিয়ম সেই নীতি নিয়ম সেই আদৰ্শ চৰকাৰী যি পৰম্পৰা চৰকাৰী যি সংস্কৃতি মই সদায় সন্মান কৰো কিন্তু আজিৰ তাৰিখত যি অহংকাৰ আচৰণ লৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমালোকৰ ওপৰত গাত জাপি দিবলৈ বিচাৰিছে মোৰ আত্মাই ক'লে যে আজিৰ দিনটোত মই তেখেতৰ ওপৰত মই অসমীয়া গামোচা মই পিন্ধাবলৈ নোৱাৰো তেখেতৰ প্ৰতি যি সাংবিধানিক পদত তেওঁ আছে
সেই পদৰ প্ৰতি মোৰ সন্মান থাকিব কিন্তু সেই সংবিধানৰ পদতকৈ আৰু গুৰুত্বপূৰ্ণ হৈছে মোৰ অসমীয়া গামোচাৰ মৰ্যাদা আৰু এজন অসমীয়া প্ৰতিনিধি হিচাপে মই গামোচা যেতিয়ালৈকে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমালোকৰ ওপৰত জোৰ জবস্তি কৰি কা আইন আনিবলৈ চেষ্টা কৰিব মই তেতিয়ালৈকে পিন্ধাব নোৱাৰিম আজি অসমৰ আবেগ বুজিবলৈ চেষ্টা কৰক আমাৰ ভাষা লৈ সংস্কৃতি লৈ অৰ্থনৈতিক ভৱিষ্যত লৈ ভূমি লৈ যিখিনি আমাৰ অসুবিধা আছে সেইখিনি বুজিবলৈ চেষ্টা কৰক বহুত কাম কৰিবলগীয়া আছে এইখন চৰকাৰ যদি সঁচাকে ৰাইজৰ এজন সেৱক হ'বলৈ বিচাৰিছে তো ৰাইজৰ কামবোৰ কৰক কিন্তু এইখন চৰকাৰ বিজেপি চৰকাৰ সেৱক নহয় সেৱকৰ মনোভাৱটোৱে নাই সেৱক মানে আমি ৰাইজক ওপৰত ৰাখো এয়া হ'ল সেৱকৰ এজন সেৱকৰ স্বীকৃতি চিনাকি কিন্তু এই বিজেপি চৰকাৰ নিজকে সেৱক নহয় নিজকে ৰজা ভাবে আৰু ৰজাই কি কৰে ৰজাই মানুহক তলত ৰাখে আৰু এনে ধৰণৰ অহংকাৰী নীতি বিৰুদ্ধে অনাগত দিনত আমাক মাত মাতিব লাগিব আজিকালি জয় শ্ৰীৰাম খুব কয়তো কয়নে নকয় ৰামায়ণ পঢ়িছিলে নাই পঢ়া সেইটোৱে মোৰ সন্দেহ হৈছে বিজেপি দলৰ কৰ্মীখিনিয়ে ৰামায়ণ পঢ়িছিলে নাই পঢ়া ৰাৱণ খুব জ্ঞানী মানুহ আছিলে ৰাৱণ খুব হৱন ভজন কীৰ্তন খুব এইখিনি পৰম্পৰা মানি লৈছিলে ৰাৱণ খুব শক্তিশালী আছিলে ৰাৱণৰ লগত বহুত মহাৰাজা আছিলে ৰাৱণৰ ওচৰত বহুত ধন বহুবল আছিলে কিন্তু ৰাৱণ যেতিয়া অহংকাৰী হ'ল ৰাৱণে অন্যায় কৰিলে পাপ কৰিলে আৰু শেষত গৈ ৰাৱণৰ অন্তিম মৃত্যু হ'ল আৰু একে অৱস্থা এই বিজেপি চৰকাৰ হ'বলৈ গৈ আছে নাম লৈছে ভগৱান ৰামৰ আৰু কাৰ জৰিয়তে কাম কৰিছে ৰাৱণৰ দৰে আৰু যি ৰামায়ণত অহংকাৰী ৰাৱণৰ অৱস্থা হ'ল আহা লোকসভা নিৰ্বাচনৰ একে অৱস্থা এই অহংকাৰী বিজেপি চৰকাৰ হ'বলৈ গৈছে আজি শ্ৰদ্ধা ৰাইজ এই অসমৰ ভিতৰত আমি শান্তি আৰু সম্প্ৰীতিত থাকিবলৈ বিচাৰো মিলা প্ৰীতিৰে থাকিবলৈ বিচাৰো আমাৰ সংবিধানে কি কয় আমাৰ সংবিধানে কয় যে আমি সকলোৱে হলো ভাৰতীয় নাগৰিক আমালোকৰ সমান অধিকাৰ এয়া হ'ল ভাৰতীয় সংস্কৃতি এয়া হ'ল ভাৰতীয় পৰম্পৰা এয়া হ'ল আমাৰ অসমৰ চাউলুং চুকাফাৰ নীতি সকলোকে সামৰি এটা শক্তিশালী সবল সমাজ গঢ়ি তোলা আজি এই কা আইন জৰিয়তে কি ক'বলৈ বিচাৰিছে যে আমাৰ অসমৰ বঙালী মানুহ ভাৰতীয় নাগৰিক নহয় বাংলাদেশী হয় আমাৰ অসমৰ বঙালী মানুহক এনেদৰে অপমানিত কৰাৰ কাৰণে মই বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি মাত মাতিছো আমাৰ অসমৰ বঙালী মানুহ আমাৰ ভাৰতীয় নাগৰিক আজি অসম চুক্তি অহাৰ পিছত আমি সকলোৱে ভাৰতীয় নাগৰিকসকলৰ দৰে আমি সকলোকে সামৰি লৈছো সমাজৰ মাজত একতা আমি ধৰি ৰাখিবলৈ বিচাৰো কিন্তু আজি অসম চুক্তি হে লক্ষ্মণ ৰেখা আকৌ কৈছো যেহেতু আজিকালি ভগৱান ৰামৰ নাম লৈ থাকে এই অসম চুক্তি লক্ষ্মণ ৰেখা 1971 হে লক্ষ্মণ ৰেখা উলংঘ কৰি 2014 চনকে টানি আজি আমাৰ প্ৰত্যেক অসমৰ বঙালী নাগৰিকৰ ওপৰত আজি বাংলাদেশী এটা কলা দাগ আজি বিজেপি চৰকাৰে দিছে এনে ধৰণৰ বিভ্ৰান্তি পেলাই আমাৰ সমাজৰ মাজত হিংসা আৰু ঘৃণাৰ এটা বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে আমালোকৰ মাজত সেই বন্ধুত্ব ভাৱ
আমালোকৰ মাজত সেই ভাতৃত্ব ভাৱটো নাইকিয়া কৰি দিবলৈ বিচাৰিছে আমি গম পোৱা নাই নেকি বিজেপি দলৰ ৰাজনীতি তেওঁলোকৰ ৰাজনীতি উন্নয়নৰ ৰাজনীতি নহয় তেওঁলোকৰ ৰাজনীতি প্ৰগতিৰ ৰাজনীতি নহয় তেওঁলোকৰ ৰাজনীতি হ'ল বিভাজনৰ ৰাজনীতি কেনেদৰে মানুহৰ মাজত সংঘাত সৃষ্টি কৰিব পাৰে আৰু তাৰ পিছত ৰাজনৈতিক লাভ উঠাব পাৰে সেয়া হ'ল তেওঁলোকৰ ৰাজনীতি তাৰে উদাহৰণ আজি মণিপুৰত আমি দেখা পাইছো মণিপুৰত মেইটেই আৰু কুকি সমাজ আমাৰ কংগ্ৰেছ চৰকাৰ দিনত শান্তিত আছিলে মেইটেই এজন ল'ৰা কুকি ল'ৰাৰ লগত একেলগে পঢ়িছিলে এজন মেইটেই মহিলা কুকি মহিলা একেলগে চৰকাৰী কামখিনি কৰিবলৈ আগবাঢ়ি গৈছে মেইটেই গাঁৱৰ লগত কুকি গাঁওবোৰ একেলগে থাকে কিন্তু যেতিয়াৰ পৰা কেন্দ্ৰত বিজেপি আহিলে যেতিয়াৰ পৰা ৰাজ্যত বিজেপি আহিলে মণিপুৰত ভূমিকম্প সৃষ্টি হ'ল আৰু মণিপুৰত এতিয়া আকৌ এটা পাৰ্টিশ্যনৰ এটা পৰিৱেশ সৃষ্টি হ'ল কিমান মহিলাসকলৰ ওপৰত অত্যাচাৰ কৰা গ'ল কিমান ঘৰ জ্বলোৱা গ'ল কিমান মানুহ মৃত্যু হ'ল ইয়াৰ দায়িত্ব কোনে ল'ব আৰু সেইকাৰণে আজি আমি গম পাইছো যে আইন জৰিয়তে তেওঁলোকে কাকো উপকৃত কৰিবলৈ বিচৰা নাই অসমৰ মাজত মণিপুৰ দৰে সংঘাতৰ বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে আমি ইয়াৰ পৰা কৈছো যে আমি অসমখন দ্বিতীয় মণিপুৰ হ'বলৈ নিদিওঁ আমি সকলোৱে একগোট একতা শান্তি সম্প্ৰীতি কাৰণ আমি পহৰা দিম দিনে ৰাতি আমি পহৰা দিম আন্দোলন প্ৰয়োজন হলে আন্দোলন কৰিম আৰু যদি প্ৰয়োজন হয় যদি আমাক ভয় খুৱাই জেললৈ পঠাই দিয়ে আমি জেল যাবলৈ সাজু হৈ আছো না আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া জেলৰ পৰা ভয় নাখাওঁ আমি অসমৰ স্বাভিমানৰ কাৰণে অসমীয়া বঙালী বন্ধুত্ব ভাতৃত্ব মনোভাৱৰ কাৰণে আমি জেল খাবলৈ সাজু ক্ষমতা থাকক বা নাথাকক অসমৰ ভিতৰত শান্তি সম্প্ৰীতি সদায় আমি বজাই ৰাখিম এয়া হ'ল আমালোকৰ নৈতিক কৰ্তব্য নৈতিক দায়িত্ব আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাজিৰঙা ফুৰিবলৈ আহিছে কাজিৰঙা ভ্ৰমণ কৰিবলৈ সময় আছে মণিপুৰ যাবলৈ সময় নাই কিমান লজ্জাজনক কথা মণিপুৰৰ আজি কিদৰে মহিলাৰ ওপৰত অত্যাচাৰ হ'ল কিদৰে ল'ৰা ছোৱালীক হত্যা কৰা গ'ল কিদৰে পুলিচ অফিচৰ ওপৰত অত্যাচাৰ কৰা গ'ল দুখৰ কথা দেশৰ প্ৰধানমন্ত্ৰী আজি নিজৰ দেশৰ য'ত জুই লাগি গৈছে তাত তেওঁলোকে যাবলৈ সময় পোৱা নাই কাজিৰঙাত গড় চাবলৈ আহিছে আজি কাজিৰঙা গড় মণিপুৰৰ মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ গৈছে दुख की बात है प्रधानमंत्री मोदी जी आपके पास हमारे विभिन्न जीव जंतु को देख सकते हैं समय है लेकिन मणिपुर जाने के लिए अभी भी आपके पास दिल में जगह नहीं है दिल में जगह नहीं है किमान एजन व्यक्ति निष्ठुर হ'ব পাৰে কঠোৰ হ'ব পাৰে মণিপুৰৰ মানুহে কৈছে আহক আমাক শান্তি দিয়ক সম্প্ৰীতি দিয়ক এতিয়ালৈকে তেওঁ যাব পৰা নাই সদ্য ৰাইজ সেইকাৰণে আমালোকৰ সন্মুখত বিকল্প স্পষ্ট বিকল্প হ'ল আমাৰ আঙুলি এই এটা আঙুলিৰ জৰিয়তে আহা লোকসভা নিৰ্বাচনত আমি বিৰোধী ঐক্য মঞ্চৰ চিম্বলৰ ওপৰত বাটনটো টিপি 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 ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন কৰি সদায় কাৰণে আইন বাতিল কৰিব লাগিব আমি ভৱিষ্যত আমি ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন কৰিম প্ৰথম কামটোৱে হ'ব প্ৰথম কেবিনেটত আমাৰ সিদ্ধান্ত হ'ব যে আইন বাতিল কৰা আইন বাতিল কৰা প্ৰথম আৰু তাৰ পিছত এই বাস্তৱ কাম যিখিনি কৰিবলগীয়া আছে আজি বহুত আমাৰ জনজাতিৰ মানুহবোৰে ভূমিহীন হৈ আছে তেওঁলোকৰ ভূমিৰ আমাক পট্টা দিব লাগিব
বহুত আমাৰ আদিবাসী সমাজে আজি নিজৰ কাষ্ট সাৰ্টিফিকেট বিচাৰি আছে। সেই কাষ্ট সাৰ্টিফিকেটৰ সুবিধা আমি আদিবাসী সমাজক দিব লাগিব। বহুত আমাৰ জনগোষ্ঠী জনজাতিকৰণ বিচাৰি আছে। সেই জনজাতিকৰণৰ মৰ্যাদা আমি দিব লাগিব। বহুত আমাৰ চৰকাৰী অনুষ্ঠানত ST জনজাতিৰ প্ৰতি যিমান পোষ্ট ৰিজাৰ্ভ হৈ আছে, সেই গোটেইবোৰ পোষ্ট প্ৰায় খালী। আমি সেইখিনি পোষ্টবোৰ লগত আমাৰ মানুহক সংস্থাপন দিব লাগিব। আমি এনেদৰে আমি কাম কৰিবলৈ বিচাৰিছো। সমাজৰ মাজত বিভাজন নহয়, সমাজৰ বাস্তৱ সমস্যা আমি সমাধান কৰিবলৈ বিচাৰিছো। আৰু সেইকাৰণে আজি আপোনালোকে যে ইয়াত আহিছে, মই আপোনালোকক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আপোনালোকে যি ইয়াত আহি অসমৰ প্ৰতি যে দায়বদ্ধতা প্ৰমাণ কৰিলে, মই তাৰ বাবে আজি এই অনুষ্ঠানৰ উদ্যোক্তাসকলক যিমানবোৰ আমাৰ ৰাইজবোৰ ইয়াত যে গোট খাইছে, মই সকলোকে নিজৰ বিনম্ৰ নমস্কাৰ আৰু শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰিছো। এতিয়া অনাগত দিনত আজি আমি গোটেই দিনটোত যিখিনি কথা কলো, ৰাইজৰ মাজত লৈ যোৱা সেই দায়িত্বটো আপোনালোকে ল'ব লাগিব। আইসকলে যে দায়িত্বখিনি ল'ব লাগিব, যুৱকখিনি সেই দায়িত্বখিনি ল'ব লাগিব, বয়োজ্যেষ্ঠখিনি সেই দায়িত্বখিনি ল'ব লাগিব। সকলে ঠাইত আমি গৈ আমি কম যে অহংকাৰী বিজেপি চৰকাৰ হটাও, ইণ্ডিয়া এলায়েন্স চৰকাৰ লাও, আৰু নিজৰ ভৱিষ্যত নিৰাপত্তা, শান্তি আৰু সম্প্ৰীতি আনিবলৈ আমি সক্ষম হ'ব লাগিব। এইখিনিয়ে কথা মই ক'বলৈ বিচাৰিছো। এই দুই এষাৰ ক'বলৈ কাৰণে যে সুযোগ দিলে আৰু সকলোৱে যে আজি ইমান ধৈৰ্যকাৰী কথাখিনি শুনিলে, তাৰ বাবে চবকে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি ইয়াতে নিজৰ চমু দুই এষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।